আজি মই বিৰিয়ানী বনাবলৈ আছোঁ। তো মই ফাৰ্ষ্ট টাইম কুকাৰটো বহাই দিছোঁ। বহাই দি পেলাই অকণমান ঘিউ দি লৈ আছোঁ। মানে মই ৰিফাইন ইউজ কৰা নাই, মই ঘিউতেই চাউলখিনি ভাজিম আৰু সেইকাৰণে অলপমান ঘিউ দিলোঁ। দি পেলাই অকণমান পিঁয়াজ দি আছোঁ ইয়াতে। দি পেলাই পিঁয়াজটো দি পেলাই দুটামান তেজপাত দি দিছোঁ। এইখিনি অলপ ৰঙাকৈ ভাজি লওঁ। ভাজি পেলাই পিছতে ৰঙা হৈছে আৰু এতিয়া চাউলখিনি দি দিওঁ। চাউলখিনি দি অলপ টাইম মই চাউলখিনি কাটাকৈ ভাজিম আৰু ভাজি পেলাই পিছতহে মাংসখিনি দিম। মাংসখিনি মই ফাৰ্ষ্ট টাইম বনাই থৈ দিছোঁ, খাচী মাংস হয়। তো মই সেইখিনি মছলা দি গোটেইখিনি দি পেলাই ধুনীয়াকৈ বনাই থৈ দিছোঁ আগতেই। চব্জিখিনি বনাই থোৱাৰ পিছত এতিয়া মই চাউলখিনি ইয়াতে অলপ লৰাই চৰাই পূৰা কাৰাকৈ ভাজি ল'ম। চাউলখিনি যিমান ভাজা হ'ব ইমান মানে বিৰিয়ানীটো ভাল হৈ বেছি, সেইকাৰণে মই পূৰা কাৰাকৈ চাউলখিনি ভাজি লৈ আছোঁ। পূৰা লৰাই দি আছোঁ এতিয়া। পূৰা কাৰাকৈ ভজা হৈ গ'লে ইয়াৰ পিছত চচপেনটোত অলপ পানী বহাই দিছোঁ, উতলি আছে পানীখিনি। এতিয়া মই মাংসখিনি দি আছোঁ। চব্জিখিনি আগতীয়াকৈ বনাই ৰখাৰ কাৰণে মই কেঁচাকৈ মাংস নিদিওঁ, মানে মই ভাজি পেলাইও নিদিওঁ মাংস। পূৰা চব্জিটো বনাই লওঁ, বনাই পেলাই পিছত চব্জিখিনিহে দি দিওঁ। মছলাটো অলপ কমাই দিওঁ মাংস চব্জিটোত বিৰিয়ানীৰ কাৰণে। সেইকাৰণে মই ইয়াতে দি দিলোঁ আৰু ইয়াতে দি পেলাই আৰু অকণমান ভাজি লৈ আছোঁ। পূৰা লৰাই চৰাই কাৰাকৈ আৰু অকণ ভাজি ল'ম। তো ভাজা হৈ গ'লেই প্ৰায়। ইয়াতে অকণমান বিৰিয়ানী মছলা দি দিছোঁ, চাহী বিৰিয়ানী মছলা যোনটো সেইটো দি দিছোঁ। অলপ আধা চামুচমান দিলোঁ বিৰিয়ানী মছলা। দি পেলাই ইয়াতে অলপ গৰম পানী দি দিছোঁ যিমান দূৰ লাগে আৰু। সেইখিনিতে পানীখিনি দি পেলাই আৰু অকণমান লৰাই দিম এতিয়া। লৰাই দি পেলাই পিছত এতিয়া মই ঢাকনটো লগাই দিম আৰু তাৰপিছত ঢাকনটো লগাই দিয়াৰ পিছত আৰু এটা চিটি মাৰিব। ঢাকনটো লগাই দিলোঁ। বাছ এতিয়া এটা চিটি মৰাৰ পিছতে হৈ যাব আৰু আজি মোৰ বিৰিয়ানীটো। ভিডিঅ'টো চাই কেনেকুৱা লাগিছে ভালে লাগিলে প্লিজ এবাৰ ফ'ল' কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ।